নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফ'গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত প্ৰতিখন জিলাৰ প্ৰতিখন বিদ্যালয়ৰ বাবে অহা এটা অত্যন্ত জৰুৰী নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডাইৰেক্টৰ সঞ্জয় দত্ত ছাৰে প্ৰতিখন জিলাৰ ADC এডুকেশ্যন, DMC সমগ্ৰ শিক্ষা আসাম অল ডিষ্ট্ৰিক্ট, দ্য ইনস্পেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট আৰু প্ৰতিখন জিলাৰ DO সকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড ফৰ মেইনটেইনিং ৰেকৰ্ডছ অফ ষ্টুডেণ্টছ প্ৰগ্ৰেছ ফ্ৰম বাল-বাটিকা টু ক্লাছ 8 for new academic year 2025 and 2026। চিঠিখনৰ লগত যোৱা 21/11/2024, 31/12/2024 আৰু 1/2/2024 তাৰিখে জাৰি কৰা অফিচ গাইডলাইনৰ এটা ৰেফাৰেঞ্চ নম্বৰ সন্নিৱিষ্ট কৰি দিয়া হৈছে। চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি আপোনালোকক অতি চমুকৈ জনাই দিব খুজিছোঁ। ইয়াৰ মূল কথাখিনি হৈছে যে ছাৰ বাইদেউসকল, আমি প্ৰত্যেকেই জানো যে আমাৰ প্ৰতিটো একাডেমিক ছেশ্যনৰ বাবে আমাৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ডসমূহ যোগান ধৰা হয় বিভাগীয়ভাৱে, আৰু আমি সেইমতে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰগ্ৰেছ, সেই প্ৰগ্ৰেছৰ ৰেকৰ্ডসমূহ আমি লিপিবদ্ধ কৰি ৰাখোঁ। কিন্তু 2024-25 বৰ্ষৰ বাবে বিভাগীয়ভাৱে এই প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ডসমূহ যোগান ধৰা হোৱা নাই, আৰু এই সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই চিঠিখনৰ জৰিয়তে প্ৰদান কৰা হৈছে। এই বাক্যটো লক্ষ্য কৰিলে আপোনালোকে নিশ্চয় ধৰিব পাৰিব। ফৰ দ্য কাৰেণ্ট একাডেমিক ইয়েৰ 2024 and 2025, প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড ৱেৰ নট প্ৰভাইডেড টু দ্য স্কুলছ ডিউ টু শ্বৰ্টেজ অফ ফাণ্ড। অৰ্থাৎ শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰতি বছৰে যি বিদ্যালয়সমূহক যি প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড প্ৰদান কৰা হয়, সেই প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ডসমূহ ফাণ্ডৰ নাটনিৰ বাবে 2024 আৰু 25 বৰ্ষৰ বাবে বিদ্যালয়সমূহক যোগান ধৰা হোৱা নাই। সেয়েহে বিদ্যালয়সমূহক নিজাববীয়াকৈ এই ছাত্ৰ ছাত্ৰীসকলৰ ৰিপৰ্টসমূহ, প্ৰগ্ৰেছ ৰিপৰ্টসমূহ এখন এক্সট্ৰা বহীত মেইনটেইন কৰিবৰ কাৰণে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে কোৱা হৈছে। আৰু ইয়াকো কোৱা হৈছে, ইন কেছ অফ ষ্টুডেণ্টছ পাৰ্টিকুলাৰলি অফ ক্লাছ 5 and 8 হু আৰ ছিকিং ট্ৰান্সফাৰ টু আনাডাৰ স্কুল, স্কুলছ মে প্ৰভাইড ৰিপৰ্ট কাৰ্ড অনলি টু দ'জ ষ্টুডেণ্টছ for the academic year 2024 and 2025 from the stock of report cards provided to the schools for the new academic session, i.e. 2025 and 2026। অৰ্থাৎ যিসমূহ ছাত্ৰ ছাত্ৰী অৰ্থাৎ ক্লাছ 5 আৰু ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰমোশ্যনৰ বাবে অন্য এখন বিদ্যালয়ত যাবলগীয়া হ'লে তেওঁলোকৰ যদি এই ৰিপৰ্ট কাৰ্ড প্ৰদান কৰিব লগা হয়, তেনেহ'লে তেওঁলোকক 2025-26 বৰ্ষৰ বাবে এতিয়া যি ৰিপৰ্ট কাৰ্ড অলৰেডি যোগান ধৰা হৈছে, সেই ৰিপৰ্ট কাৰ্ডৰ পৰাই 2024-25 বৰ্ষৰ এই ছাত্ৰ ছাত্ৰীসকলৰ নামত ৰিপৰ্ট কাৰ্ডসমূহ মেইনটেইন কৰি প্ৰদান কৰিবৰ কাৰণে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে কোৱা হৈছে। লগতে বিদ্যালয়খনৰ অন্যান্য ছাত্ৰ ছাত্ৰীসমূহৰ বাবেও এই ৰিপৰ্ট কাৰ্ডসমূহ বিদ্যালয়সমূহৰ তৰফৰ পৰা নিজাববীয়াকৈ, অৰ্থাৎ বিদ্যালয়সমূহক যি এনুৱেল গ্ৰাণ্ট প্ৰদান কৰা হয় তাৰ পৰা ইউটিলাইজ কৰি অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ বাবেও ৰিপৰ্ট কাৰ্ডৰ ব্যৱস্থা কৰিবৰ কাৰণে এই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে কোৱা হৈছে। এতিয়া 2025-26 বৰ্ষৰ বাবে এই ৰিপৰ্ট কাৰ্ডসমূহ কেনেধৰণৰ হ'ব সেইটো উল্লেখ কৰি দিয়া হৈছে। হলিষ্টিক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড ফৰ বাল-বাটিকা, ইয়াত 8টা পেজৰ হ'ব বুলি কোৱা হৈছে আৰু 4টা মিডিয়ামত এই ৰিপৰ্ট কাৰ্ডসমূহ থাকিব বুলি কোৱা হৈছে। ক্লাছ 1ৰ পৰা বাল-বাটিকাৰ পৰা 1 আৰু 2লৈকে, আৰু ক্লাছ 3ৰ পৰা 8লৈকে 4টা পেজৰ থাকিব বুলি কোৱা হৈছে, আৰু 4টা মিডিয়ামত এই ৰিপৰ্ট কাৰ্ডসমূহ থাকিব বুলি কোৱা হৈছে। আৰু মিডিয়ামকেইটা হৈছে আছামিজ, বড়ো, বেংগলী আৰু ইংৰাজী। ইয়াৰ বাহিৰেও অন্যান্য মিডিয়ামৰ বাবে ইংলিছৰ যি মিডিয়াম হলিষ্টিক প্ৰগ্ৰেছ ৰিপৰ্ট কাৰ্ড, সেই কাৰ্ডসমূহ ব্যৱহাৰ কৰিব পাৰিব বুলি কোৱা হৈছে। টিচাৰ্ছ ৱেৰ অৰিয়েণ্টেড অন দ্য ইউজ অফ ৰিপৰ্ট কাৰ্ড ডিউৰিং ট্ৰেইনিং প্ৰগ্ৰেম এট ডিফাৰেণ্ট লেভেলছ। অৰ্থাৎ এই ৰিপৰ্ট কাৰ্ডসমূহ কেনেদৰে ব্যৱহাৰ কৰিব লাগিব, কেনেদৰে পূৰণ কৰিব লাগিব, সেই সম্বন্ধে বিভিন্ন পৰ্যায়ত যি শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত হৈছে, সেই প্ৰশিক্ষণসমূহত শিক্ষকসকলক বিশেষভাৱে
ট্ৰেইন আপ কৰা হৈছে বুলি ইয়াত কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল নিৰ্দেশনা পত্ৰখনৰ মূল কথাখিনি এইখিনিয়েই যে 2025-26 বৰ্ষৰ বাবে অলৰেডি যিখিনি ৰিপৰ্ট কাৰ্ড বিদ্যালয়সমূহক যোগান ধৰা হৈছে তাৰ পৰাই 2024-25 বৰ্ষৰ যিসমূহ ছাত্ৰ ছাত্ৰী প্ৰমোশ্যনৰ জৰিয়তে এখন বিদ্যালয়ৰ পৰা আন বিদ্যালয়লৈ যাব লাগিব তেওঁলোকক ৰিপৰ্ট কাৰ্ডসমূহ ব্যৱহাৰ কৰি তেওঁলোকক প্ৰদান কৰিবৰ কাৰণে কোৱা হৈছে। লগতে বিদ্যালয়সমূহলৈ শিক্ষা বিভাগৰ তৰফৰ পৰা যি বিভাগীয়ভাৱে এনুৱেল গ্ৰাণ্ট প্ৰদান কৰা হয় সেই এনুৱেল গ্ৰাণ্ট ইউটিলাইজ কৰি অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ৰিপৰ্ট কাৰ্ডৰ ৰেকৰ্ডসমূহ মেইনটেইন কৰিবৰ কাৰণে কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ইনফৰ্মেশ্যনখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। ধন্যবাদ।